আৰু গুৱাহাটী বা অসমৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰবঞ্চকৰ জাল নতুন নতুন কৌশলেৰে চলিছে প্ৰবঞ্চনাৰ জাল। এইবাৰ ট্ৰেভেল এজেন্সিৰ নামত প্ৰবঞ্চনা বহু লোকক আৰক্ষীৰ জালত ভুৱা ট্ৰেভেল এজেন্সিৰ প্ৰবঞ্চক। আনহাতে ট্ৰেভেল এজেন্সিৰ বাহনেৰে প্ৰবঞ্চনা যুৱকৰ ধৰা পৰাৰ পাছত সাংবাদিককে দিলে ভাবুকি। মহানগৰীৰ ৩টা ট্ৰেভেল এজেন্সিৰ পৰা গাড়ী ভাড়াত লৈ প্ৰবঞ্চনা কৰিলে নগাঁৱৰ কামপুৰৰ নাম খুব ভাল ঋষি ৰাজখোৱাই। আৰু ট্ৰেভেল এজেন্সিৰ পৰা লোৱা গাড়ীসমূহ যুৱকজনে নিজৰ বাহন বুলি কৈ অন্য গ্ৰাহকক ভাড়া দিয়াৰ লগতে বহুকেইখন বাহন বন্ধকত ৰাখে। অৰ্থাৎ ট্ৰেভেল এজেন্সিৰ পৰা লৈ আন গ্ৰাহকক ভাড়া দিয়ে, এক প্ৰকাৰৰ দালালি। আৰু এই দালালি কোনে কৰে? ঋষিয়ে কৰে। আনকি এখন বাহন বিক্ৰীও কৰিছিল মহাপ্ৰবঞ্চকে। অৱশেষত দিছপুৰ আৰক্ষীয়ে অভিযান চলাই ঋষি ৰাজখোৱাক গ্ৰেপ্তাৰ কৰিলে। লগে লগে জব্দ হ'ল ৬খনকৈ গাড়ী। বৰ্তমানে উদ্ধাৰ হোৱা নাই ২খন গাড়ী। আৰক্ষীয়ে বিচাৰি আছে ঋষিয়ে ক'ত থৈছে সেই বাহন দুখন। পিছে গ্ৰেপ্তাৰ হোৱাৰ পাছত সাংবাদিককে ভাবুকি দিলে ঋষি ৰাজখোৱাই। ইপিনে ভুৱা ট্ৰেভেল এজেন্সিৰে মহানগৰীৰ বহু সম্ভ্ৰান্ত লোকৰ ধন হৰলুকি কৰি অৱশেষত চানমাৰী আৰক্ষীৰ জালত পৰিল অংশুমান পাল নামৰ এজন লোক। ভিজা সাৰ্ভিস এণ্ড ডিস্কভাৰী টুৰছ এণ্ড ট্ৰেভেলছ নামটো ধুনীয়া। আৰু ডিস্কভাৰী টুৰছ এণ্ড ট্ৰেভেলছ ঠিক ডিস্কভাৰী চেনেলৰ আৰ্হিত যেন ৰখা হৈছে। ইয়াৰ স্বত্বাধিকাৰী অংশুমানে কেইবাজনো লোকৰ পৰা প্ৰবঞ্চনাৰে সৰকাইছে লাখ লাখ টকা। প্ৰাপ্ত তথ্য মতে অংশুমানৰ প্ৰবঞ্চনাৰ জালত পৰিছিল শতাধিক লোক। ইয়াৰ ভিতৰত আছে GMCHৰ চিকিৎসকো, বাছি যোৱা নাই চিকিৎসকো। অংশুমানক গ্ৰেপ্তাৰৰ পাছতে চানমাৰী থানালৈ সোধ বৈছে বহু ভুক্তভোগীৰ। এইজনেহে নেকি আমাক চলনা প্ৰতাৰণা কৰা। গতিকে নতুন নতুন ভুক্তভোগী আহি আছে। বিদেশ ভ্ৰমণৰ নামত সম্পূৰ্ণ পেকেজ কৰি দিয়াৰ নামত গ্ৰাহকক ৰাম ঠগন দিছিল প্ৰবঞ্চক অংশুমান পালে। আৰু অৱশেষত এতিয়া অংশুমান পালৰ ঠিকনা কাৰাগাৰৰ এটা অন্ধ কোঠৰী। গতিকে সমগ্ৰ ৰাজ্যত যিদৰে ঠগ প্ৰবঞ্চনা বৃদ্ধি পাইছে, আপোনালোকক জনালোঁ যে দুই ধৰণে আচলতে এইগলে ট্ৰেভেল এজেন্সিৰ নামত বা আনফালে গাড়ী ভাড়া দিয়াৰ নামত চলিছে মহাপ্ৰবঞ্চনা। আৰু আপোনালোকক কওঁ যে চুৰে বা বিশেষকৈ যি প্ৰবঞ্চকে আচলতে নীতি শিক্ষা দিলে সাংবাদিকক, সাৱধান কৰি দিলে সাংবাদিকক। কি কৈছে আমি দেখুৱাব বিচাৰিছোঁ। গাড়ী চুৰ কৰে ট্ৰেভেল এজেন্সি আছে আপোনালোকৰ? গাড়ীবিলাক ক'ত দিয়ে? এজেন্সিটোৰ নাম কি? কিমান টকা ফচি আছে? আপোনাৰ কিমান টকা দিবলৈ বাকী আছে? আপোনাৰ কিমান টকা ফচি আছে? এটা লাষ্ট কথা, মই যদি এই নিউজ কিবা কিমান টকা ফচি আছে সেইটো কওক না। কিমান টকা ডিস্টার্ব কৰি আছে? কিমান টকা ফচি আছে? কিমান টকা ফচি আছে? মই আৰু ডিস্টার্ব মই এতিয়ালৈকে চুৰ প্ৰমাণিত হোৱা নাই। গতিকে চিঞৰি ক'লেই মিছা কথা এটা সঁচা হৈ নাযায়। হয়তো চুৰগৰাকীয়ে বা এই অভিযুক্তই নাজানে। সেয়েহে সাংবাদিককে এতিয়া প্ৰশ্ন কৰিছে, মই যদি চুৰ প্ৰমাণ দিয়ক। সাধাৰণতে আদালতে প্ৰমাণ বিচাৰে, এইবাৰ অভিযুক্তই প্ৰমাণ বিচাৰিছে, মোক প্ৰমাণ দিয়ক মই কেনেকৈ অপৰাধী।